এয়া আকাশবাণী। বাতৰি পঢ়িছো বৰ্ষাপ্ৰিয়া দত্তই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাছিমৰ পোহাৰদেৱীত 4মহলীয়া বঞ্জাৰা বিৰাসত সংগ্ৰহালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদানেৰে গণতন্ত্ৰ উৎসৱৰ অংশ হিচাপে ভাগ ল'বলৈ ৰাজ্যখনৰ জনসাধাৰণক আহ্বান জনাইছে। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষস্থলীৰ পৰা পুনৰ 3জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত কালি সংঘটিত এই সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা 31লৈ বৃদ্ধি পালে। পাকিস্তানত ব্যাপক প্ৰতিবাদ আৰু সংঘৰ্ষকে ধৰি উত্তপ্ত পৰিস্থিতিৰ মাজতে দেশখনৰ চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজধানী মহানগৰী ইছলামাবাদৰ নিৰাপত্তাৰ দায়িত্ব সেনাবাহিনীক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মহিলাৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেলত অষ্ট্ৰেলিয়া শ্ৰীলংকাৰ বিৰুদ্ধে আৰু ইংলেণ্ড বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিদং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাছিমৰ পোহাৰদেৱীত বঞ্জাৰা বিৰাসত সংগ্ৰহালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বঞ্জাৰা সম্প্ৰদায়ৰ সমৃদ্ধিশালী ঐতিহ্যক প্ৰতিফলিত কৰা এই 4মহলীয়া সংগ্ৰহালয়টোত এই সম্প্ৰদায়ৰ প্ৰয়াত মহান ব্যক্তিসকলৰ ছবিকে ধৰি ভালেমান বহুমূলীয়া সম্পদ প্ৰদৰ্শিত হ'ব। ৱাছিমত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীয়ে আজি সন্ত সেৱালাল মহাৰাজ আৰু সন্ত ৰামৰাও মহাৰাজৰ প্ৰতি পুষ্পাঞ্জলি নিবেদন কৰে। ইয়াৰ লগতে তেওঁ পোহাৰদেৱীত অৱস্থিত জগদম্বা মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনাৰো আগবঢ়ায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি তেওঁৰ এদিনীয়া ভ্ৰমণকালত 56,000 কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব। ৰাজ্যখনৰ ৱাছিম আৰু থানেত আয়োজিত অনুষ্ঠিত অনুষ্ঠানত ভাগ লৈ শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত অষ্টাদশ কিস্তিৰ পুঁজিও আনুষ্ঠানিকভাৱে মুকলি কৰি দিব। উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে সমগ্ৰ দেশৰ 9,40 লাখতকৈও অধিক সংখ্যক কৃষক প্ৰত্যক্ষ বিত্তীয় সুযোগৰ জৰিয়তে উপকৃত হ'ব। এই আঁচনিৰ অধীনত মুকলি কৰিবলগীয়া ধনৰ পৰিমাণ 20,000 কোটি টকাতকৈও অধিক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদানেৰে গণতন্ত্ৰ উৎসৱৰ অংশ হিচাপে ভাগ ল'বলৈ ৰাজ্যখনৰ জনসাধাৰণক আহ্বান জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে প্ৰথমবাৰৰ বাবে ভোট দিবলগীয়া ৰাজ্যখনৰ যুৱ ভোটদাতাসকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে। হাৰিয়ানা বিধানসভাৰ এটা পৰ্যায়ৰ নিৰ্বাচনৰ আজিৰ ভোটগ্ৰহণত এই বাতৰি যুগুতোৱাৰ পৰলৈকে 22.70% ভোটদাতাই তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। আজি পুৱা 7 বজাত আৰম্ভ হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সন্ধিয়া 6 বজাত সামৰণি পৰিব। এই নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যখনত স্থাপন কৰা মুঠ 20,632টা ভোটগ্ৰহণ কেন্দ্ৰত 2,03 লাখতকৈও অধিক সংখ্যক ভোটদাতাই 1,031 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষস্থলীৰ পৰা পুনৰ 3জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ হৈছে। ইয়াকে ধৰি অবুজমাড অঞ্চলত কালি সংঘটিত এই সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা 31লৈ বৃদ্ধি পালে। উল্লেখযোগ্য যে ৰাজ্যখনৰ নাৰায়ণপুৰ আৰু দান্তেৱাৰা জিলা দুখনৰ সীমামূৰীয়া নেন্দুৰ আৰু থুলথুলি বনাঞ্চলত মাওবাদী উগ্ৰপন্থীৰ দল এটাৰ সৈতে নিৰাপত্তাৰক্ষীৰ গুলীয়াগুলী সংঘটিত হৈছিল। অঞ্চলটোত মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত জিলা সংৰক্ষিত ৰক্ষী বাহিনী আৰু বিশেষ কৰ্মবাহিনীয়ে কালি যুটীয়া অভিযান চলায়। এই সংঘৰ্ষস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে ভালেমান অস্ত্ৰ শস্ত্ৰ জব্দ কৰিছে। অঞ্চলটোত এতিয়াও তালাচী অভিযান চলি আছে বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা 2টা সন্ত্ৰাসবাদী নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয়। শ্ৰীনগৰৰ চিনাৰ কোৰে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এটা বিভাগীয় বাৰ্তাত উল্লেখ কৰা মতে গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ অনুসৰি কালি ভাৰতীয় সেনা আৰু জম্মু কাশ্মীৰৰ আৰক্ষীয়ে যুটীয়াভাৱে কুপৱাৰা জিলাৰ গোগলধাৰ অঞ্চলৰে অনুপ্ৰৱেশৰ চেষ্টাৰ সন্দৰ্ভত অভিযান চলাইছিল। সন্ত্ৰাসবাদীয়ে অঞ্চলটোত চলোৱা সন্দেহজনক কাৰ্যকলাপৰ ভিত্তিত দুই পক্ষৰ মাজত গুলীয়াগুলী হয়। এই অভিযানৰ সময়ত সন্ত্ৰাসবাদী 2টা নিহত হোৱাৰ লগতে ভালেমান অস্ত্ৰ শস্ত্ৰও উদ্ধাৰ হয়। শেহতীয়া খবৰ অনুসৰি অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে। ইফালে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই জম্মু কাশ্মীৰ, উত্তৰ প্ৰদেশ, অসম আৰু দিল্লীৰ 22টা স্থানত সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ কাৰ্যকলাপৰ সৈতে জড়িত এটা গোচৰৰ ভিত্তিত তালাচী অভিযান অব্যাহত ৰাখিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
পাকিস্তানত ব্যাপক প্ৰতিবাদ আৰু সংঘৰ্ষকে ধৰি উত্তপ্ত পৰিস্থিতিৰ মাজতে দেশখনৰ চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজধানী মহানগৰী ইছলামাবাদৰ নিৰাপত্তাৰ দায়িত্ব সেনাবাহিনীক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহানগৰখনত ইতিমধ্যে ভালেমান লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে সেলুলাৰ সেৱা আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। উল্লেখযোগ্য যে পাকিস্তান তেহৰিক-ই-ইনছাফ দলৰ সমৰ্থক আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ইছলামাবাদ আৰু ৰাৱালপিণ্ডি চহৰত কালি যুদ্ধসদৃশ পৰিস্থিতিৰ উদ্ভৱ হয়। অহা 15 আৰু 16 অক্টোবৰত ইছলামাবাদত ছাংহাই সহযোগিতা সংগঠন SCOৰ শীৰ্ষ সন্মিলনৰ আয়োজন কৰা হৈছে। এনে প্ৰেক্ষাপটত নিৰাপত্তাৰ প্ৰতি দেখা দিয়া ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তান সেনাই ইছলামাবাদৰ নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে SCOৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী S জয়শংকৰো ইছলামাবাদলৈ যাব। দিল্লীত কালি অনুষ্ঠিত এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে এই কথা নিশ্চিত কৰিছে। ইয়েমেনৰ হাউথি নিয়ন্ত্ৰিত কেইবাটাও স্থানত আমেৰিকা আৰু ব্ৰিটিছ সামৰিক বাহিনীয়ে যুটীয়াভাৱে আক্ৰমণ চলাইছে। আমেৰিকাৰ বিষয়াসকলৰ মতে ইৰাণৰ সমৰ্থিত সশস্ত্ৰ সংগঠনটোৱে ব্যৱহাৰ কৰা মূল অস্ত্ৰ ব্যৱস্থা, সামৰিক ঘাটি আৰু অন্যান্য আন্তঃগাঁথনিক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা হৈছে। হাউথি নিয়ন্ত্ৰিত সংবাদ মাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি হুদেইদা বিমানবন্দৰ আৰু সশস্ত্ৰ গোটৰ নিয়ন্ত্ৰণত থকা কাটাইব অঞ্চলৰ সামৰিক ঘাটিত 7 বাৰ আক্ৰমণ চলোৱা হৈছে। ইয়াৰ উপৰিও ৰাজধানী ছানায়াৰ ছায়ান জিলাৰ কেতবোৰ স্থানত 4 বাৰ আক্ৰমণ সংঘটিত হোৱাৰ বিপৰীতে ইয়েমেনৰ ধমাৰ প্ৰদেশত 2 বাৰ আক্ৰমণ চলোৱা হয়। অঞ্চলটোত ইৰাণৰ প্ৰভাৱ বৃদ্ধি পোৱাক লৈ ৱাশ্বিংটন আৰু লণ্ডনৰ উদ্বেগ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এই সামৰিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। মহিলাৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি নিউজিলেণ্ডৰ বিৰুদ্ধে হোৱা এখন খেলত পৰাজয় বৰণ কৰাৰ ফলত ভাৰতীয় দলটো আৰম্ভণিতে জটিল অৱস্থাৰ সন্মুখীন হৈছে। কালিৰ খেলখনত ভাৰত নিউজিলেণ্ডৰ হাতত 58 ৰানত পৰাস্ত হয়। প্ৰথমে বেট ধৰি নিউজিলেণ্ডে 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত অভাৰত 161 ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে 19 অভাৰত মাত্ৰ 102 ৰানহে কৰিবলৈ সমৰ্থ হয়। নিউজিলেণ্ডৰ হৈ ৰোজ মেৰী মেয়ৰে 4টা উইকেট লয়। ছফি ডিভাইনে সৰ্বাধিক 36টা বলত 57 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰেণুকা সিঙে 2টা উইকেট লয়। আজি বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰতিযোগিতাৰ গ্ৰুপ এৰ খেলখনত অষ্ট্ৰেলিয়া শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে সন্ধিয়া 7:30 বজাত গ্ৰুপ বিৰ এখন খেলত ইংলেণ্ড দলে বাংলাদেশৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব। দুয়োখন খেলেই শ্বাৰজাহত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে অহা 13 অক্টোবৰত হ'বলগীয়া এখন খেলত ভাৰত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে কাইলৈ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ খেলত অংশগ্ৰহণ কৰাৰ বিপৰীতে 9 অক্টোবৰত হ'বলগীয়া আন এখন খেলত দলটো শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে প্লে অফৰ সুযোগ উজ্জীৱিত কৰি ৰখাৰ বাবে ভাৰতে এই আটাইকেইখন খেলতে জয়লাভ কৰাৰ লগতে নেট ৰান ৰেটো বৃদ্ধি কৰিব লাগিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাছিমৰ পুহাৰদেৱীত 4-মহলীয়া বাঞ্জাৰা বিৰাসত সংগ্ৰহালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদানেৰে গণতন্ত্ৰ উৎসৱৰ অংশ হিচাপে ভাগ ল'বলৈ ৰাজ্যখনৰ জনসাধাৰণক আহ্বান জনাইছে। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষস্থলীৰ পৰা পুনৰ 3জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত কালি সংঘটিত এই সংঘৰ্ষত নিহত মাওবাদীৰ সংখ্যা 31লৈ বৃদ্ধি পালে। পাকিস্তানত ব্যাপক প্ৰতিবাদ আৰু সংঘৰ্ষকে ধৰি উত্তপ্ত পৰিস্থিতিৰ মাজতে দেশখনৰ চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজধানী মহানগৰী ইছলামাবাদৰ নিৰাপত্তাৰ দায়িত্ব সেনাবাহিনীক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মহিলাৰ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেলত অষ্ট্ৰেলিয়া শ্ৰীলংকাৰ বিৰুদ্ধে আৰু ইংলেণ্ড বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।